মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইউটিউব চেনেল লাৰ্ণফাষ্টলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ক্লাছ 10ৰ আহি থকা হাফ ইয়াৰলি এক্সামৰ বাবে গণিত বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তো ফাৰ্ষ্ট আমি সিলেবাসটো চাই লওঁ। তোমালোকৰ ৰিভিজন পাৰ্ট গোটেইখিনি লাগিব, বাস্তৱ সংখ্যা লাগিব, বহুপদ লাগিব, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ লাগিব, দ্বিঘাত সমীকৰণ লাগিব, তোমালোকৰ চেপ্টাৰ 5টো নালাগে, ত্ৰিভুজ লাগিব, স্থানাংক জ্যামিতি লাগিব আৰু ত্ৰিকোণমিতিৰ পৰিচয় এইকেইটা চেপ্টাৰ লাগিব। এতিয়া ৰিভিজন পাৰ্টৰ তোমালোকৰ কুৱেশ্যন 1ৰ কেইটা ইম্পৰ্টেণ্ট ইয়াৰে কোনোবা এটা আহিব পাৰে। তাৰপিছত তোমালোকৰ কুৱেশ্যন 4টো একেবাৰে ইম্পৰ্টেণ্ট। কুৱেশ্যন 4টো তোমালোকৰ বহুবাৰ মেট্ৰিকত আহিছ, তো তোমালোকে সেই কুৱেশ্যনটো ভালদৰে চাবা, ঠিক আছে। কুৱেশ্যন 4টো একেবাৰে ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে। ইয়াৰ হয়তো ডাইৰেক্ট ফৰ্মুলাটো সুধিব, নতুবা তোমালোকৰ এনেকে এক্সাম্পল দিব যে 11 স্কোৱাৰ আৰু 12 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। তো তাৰ কাৰণে আমি কি কৰিম, প্ৰথমটোৰ দুগুণ ল'ম। 11ৰ দুগুণ কিমান হ'ব, 22। তো এনেকুৱা তোমালোকৰ MCQ আহিব পাৰে, ঠিক আছে। তোমালোকে এইটো ভালদৰে চাবা। তাৰপিছত ইয়াৰে কুৱেশ্যন 8টো ইম্পৰ্টেণ্ট, আহিলে MCQ আহিব তোমালোকৰ। তাৰপিছত তোমালোকৰ 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এইটো চাবা। ইয়াৰ কাৰণে আমি কি কৰিম, প্ৰথমটোৰ দুগুণ ল'ম। 18 পূৰণ 2 মানে কিমান হ'ব, 37। শুদ্ধ অপশ্যন 37 হ'ব, ঠিক আছে। তোমালোকে এইটো চাবা। ইয়াৰ পিছত তোমালোকৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট, ইয়াৰে এই দুটা MCQ ভালদৰে চাবা, ঠিক আছে। তাৰপিছত কুৱেশ্যন 5, তোমালোকৰ কুৱেশ্যন 4 আৰু কুৱেশ্যন 3 ইয়াৰ ওপৰত MCQ আহিব পাৰে, ঠিক আছে। ভালদৰে চাবা। ইয়াৰ পিছত ইয়াৰে কুৱেশ্যন 8টো ইম্পৰ্টেণ্ট। বাকী তোমালোকৰ ইয়াৰে আৰু চাব নালাগে। এতিয়া বাস্তৱ সংখ্যাৰ তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ a=bq + r, য'ত আমাৰ r ৰ মানটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। য'ত আমাৰ কি আছে, 0 > r b, r ৰ মানটোৰ ওপৰত তোমালোকৰ MCQ আহে। তো তোমালোকে এইটো ভালদৰে চাবা, ঠিক আছে। MCQ হিচাপত তোমালোকৰ r ৰ মানটো মনত ৰাখিবা। বাকী তোমালোকৰ ইয়াৰে কুৱেশ্যন 1টো চাবা। ইয়াৰে তোমালোকে আৰু এটা কুৱেশ্যন লিখি লোৱা, 210 আৰু 55 ইয়াতৰ মাজত গসাগু সুধিব পাৰে, ঠিক আছে। এই কুৱেশ্যনটো চাবা। তাৰপিছত ইয়াৰে কুৱেশ্যন 2, 4 আৰু 5 ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন 2, 4 আৰু 5 ইম্পৰ্টেণ্ট। বাকী তোমালোকৰ কুৱেশ্যন 2ৰ লগত তোমালোকৰ উদাহৰণ 2 আৰু 3 একে নিয়মৰ এইকেইটা চাবা, ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন 7টো MCQ হিচাপে সুধিব পাৰে, ঠিক আছে। বেলেগ একো নাই, ইয়াৰ গসাগু ওলাই দিলে হ'ল। তাৰপিছত ইয়াৰে কুৱেশ্যন 5টো কিছু ইম্পৰ্টেণ্ট। বাকী তোমালোকৰ যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু ওলাব দিব পাৰে, তাৰপিছত সেইটো প্ৰমাণ কৰিব লাগে যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল, ঠিক আছে। তাৰমানে তোমালোকৰ সংখ্যা দুটাৰ LCM আৰু HCF উলিয়াব দিব। তাৰপিছত তোমালোকৰ যে HCF আৰু LCM পূৰণ কৰিলে আমি সংখ্যা দুটাৰ গুণফল পাম, তো সেইটো আমাৰ প্ৰমাণ কৰিব দিব পাৰে। কুৱেশ্যন 2 কেইটা ইম্পৰ্টেণ্ট, ঠিক আছে। বাকী কুৱেশ্যন 5টো ইম্পৰ্টেণ্ট। বাকী ইয়াৰ দৰে ছেম এটা এক্সাম্পল আছে তোমালোকৰ, উদাহৰণ 5 চাবা এইকেইটা ভালদৰে। তাৰপিছত তোমালোকৰ দেখুৱা যে √5 অপৰিমাণ, এইটো খুবেই ইম্পৰ্টেণ্ট। তোমালোকৰ √5 নিদি কেতিয়াবা √2 বা √3 দিব পাৰে, ভালদৰে চাবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। বাকী তোমালোকৰ ইয়াৰে MCQ সুধিব পাৰে, আহিলে MCQ সুধিব। বাকী তোমালোকে বহুপদৰ চাবা। বহুপদৰ সাধাৰণ হাৰি আমাৰ কি আছে, x² + bx + c। এই লেখটো আমাৰ এনেকুৱা বা এনেকুৱা হ'ব পাৰে, সেইটো নিৰ্ভৰ কৰিব আমাৰ এৰ মানটোৰ ওপৰত। এইটো যদি আমাৰ 0তকৈ ডাঙৰ হয়, তো গ্ৰাফডাল আমাৰ ওপৰ ফালে যাব, আৰু এৰ মানটো যদি আমাৰ 0তকৈ সৰু হয়, তো গ্ৰাফডাল আমাৰ তল ফালে আহিব। ইয়াৰ ওপৰত MCQ সুধিব পাৰে, ভালদৰে চাবা এইখিনি।
ইয়াৰ পিছত এনেকুৱা এটা চিত্ৰ দিব পাৰে যে গ্ৰাফডালে আমাৰ x অক্ষ দুটা বিন্দুত কাটিছে তো তাৰ আমি দুটা জিৰ' পাম ঠিক আছে এনেকুৱা চাবা বাকি তোমালোকৰ 2.2 কুৱেশ্যন 1 ৰ কেইটা ইম্পৰ্টেন্ট ইয়াৰে তোমালোকে 2 আৰু 5 টো ভালদৰে চাবা এই দুটা ভালদৰে চাবা এই দুটা বেছি ইম্পৰ্টেন্ট বাকি তোমালোকৰ এইখিনিৰ ওপৰত MCQ সুধিব পাৰে চাবা ভালদৰে বাকি 2.3 তোমালোকৰ কুৱেশ্যন 3 কুৱেশ্যন 6 ৰ 2 3 একে নিয়মৰ বাকি তোমালোকৰ ইয়াৰে এটা ইম্পৰ্টেন্ট মানে এইকেইটা কুৱেশ্যন ইম্পৰ্টেন্ট ইয়াৰে এটা আহিব পাৰে ঠিক আছে ভালদৰে চাবা কি হৰণ কৰা তোমালোকে এটা চাবা বাকি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ তোমালোকৰ এইখিনিৰ ওপৰত MCQ সুধিব ভালদৰে চাবা ঠিক আছে দুটা সমীকৰণ দি দিব যে সুধিব হিয়াত পৰস্পৰ কটাকটি কৰিব মিলি যাব নে সমান্তৰাল হ'ব তো হেবোৰ সুধিব পাৰে ঠিক আছে সংগত নে অসংগত হেবোৰ সুধিব পাৰে চাবা ভালদৰে এই তোমালোকৰ ইয়াৰে কুৱেশ্যন 2 3 ইম্পৰ্টেন্ট হয় এটা থাকেই মানে পৰীক্ষাত ভালদৰে চাবা বাকি তোমালোকৰ এক্সাৰসাইজ 3.3 ৰ 1 ৰ 4 টো ইম্পৰ্টেন্ট হয় ভালদৰে চাবা তাৰ পিছত কুৱেশ্যন 2 টো চালে চাব পাৰা এটো ইম্পৰ্টেন্ট হয় বাকি তোমালোকৰ ইয়াৰে 3 1 2 5 আৰু 6 ইম্পৰ্টেন্ট হয় বাকি তোমালোকৰ 3.5 ৰ কুৱেশ্যন 2 ৰ 4 টো চাবা এটো ইম্পৰ্টেন্ট কেৰ মান নিৰ্ণয় কৰা এটা আহি যায় বাকি তোমালোকৰ 4 ৰ তোমালোকৰ 2 টো চাবা আৰু 5 টো চাবা 5 টো বহুত ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট বাকি তোমালোকৰ এবাৰ এই এক্সাম্পলটো দিব পাৰে ঠিক আছে নতুবা তোমালোকে কুৱেশ্যন 2 ৰ 1 আৰু 2 টো চাবা 3.6 ৰ তোমালোকৰ 2 ৰ কুৱেশ্যন 1 আৰু 2 টো ভালদৰে চাবা পইণ্ট 4 ৰ মানে মোৰ পেজখিনি নাই নহলে মই তাৰে কিছু ইম্পৰ্টেন্ট দিলো হয় পিছত বাৰু তোমালোকক মই দি দিম ৰবা মই বেলেগ কিতাপ এখনত চাইছো 3.4 ৰ তোমালোকে কুৱেশ্যন 2 টো চাবা 1 চাবা 1 2 3 1 2 3 ইম্পৰ্টেন্ট 1 2 3 চালে হ'ব ঠিক আছে ভালদৰে চাবা বাকি এতিয়া আমি চেপ্টাৰ 4 চাম দ্বিঘাত সমীকৰণ ইয়াৰে তোমালোকৰ মূল উলিয়াই দিব পাৰে এটা বাকি তোমালোকে কুৱেশ্যন 3 আৰু 4 ভালদৰে চাবা ঠিক আছে 5 টো চাব পাৰা চালে বাকি কুৱেশ্যন 6 টো ইম্পৰ্টেন্ট হয় ইয়াৰে কুৱেশ্যন 6 টো বেছি ইম্পৰ্টেন্ট বাকি কিটা তোমালোকে এনে চালে চাব পাৰা আৰু কিন্তু কুৱেশ্যন 6 টো বেছি ইম্পৰ্টেন্ট হয় ভালদৰে চাবা এতিয়া ইয়াৰ পিছত তোমালোকে
এক্সাৰসাইজ 4.3 কুৱেশ্যন 1 ৰ এটা চাবা 1 মানে গোটেইকেইটা মেথছ ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা বাকি তোমালোকৰ কুৱেশ্যন 4 ইম্পৰ্টেণ্ট বাকি তোমালোকৰ ইয়াৰে কুৱেশ্যন 7 8 9 এই তিনিটা একেবাৰে ইম্পৰ্টেণ্ট হয় 9 টো বেছি ইম্পৰ্টেণ্ট ভালদৰে চাবা বাকি তোমালোকৰ b² - 4 আছে ইয়াৰ ওপৰত কুৱেশ্যন দিব পাৰে মূল দুটা সমান হ'ব বাস্তৱ মূল আছে নে নাই এবোৰ চাব দিব পাৰে আৰু তোমালোকৰ এইটো দ্বিঘাত সূত্ৰটো লিখিব দিব পাৰে এমসিকিউ চাবা ভালদৰে বাকি তোমালোকে কুৱেশ্যন 1 ৰ এটা চাব পাৰা চালে এতিয়া আমি ত্ৰিভুজ চাম সমান্তৰাল প্ৰগতি নালাগে ত্ৰিভুজত তোমালোকৰ 6.1 উপপাদ্যটো খুবেই ইম্পৰ্টেণ্ট 6.1 আৰু 6.2 উপপাদ্যটো ভালদৰে চাবা এই দুটা উপপাদ্য একেবাৰে ইম্পৰ্টেণ্ট হয় বাকি তোমালোকৰ এই এক্সাম্পলটো চাবা উদাহৰণ 1 উদাহৰণ 2 টো চাবা এনেকুৱা সেম মেথছ এটা আমাৰ এক্সাৰসাইজত আছে হেতু চাব লাগিব বাকি তোমালোকৰ ইয়াৰে এমসিকিউ সুধিব পাৰে ঠিক আছে এমসিকিউ হিচাপে তোমালোকে 1 ৰ কেইটা চাবা বাকি তোমালোকৰ ইয়াতে কুৱেশ্যন 9 আৰু 10 খুব ইম্পৰ্টেণ্ট হয় বাকি তোমালোকে কুৱেশ্যন 4 টো চাবা ইয়াৰে ভালদৰে ইয়াৰ পিছত তোমালোকৰ ইয়াৰে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা বাকি তোমালোকৰ 13 14 আৰু 16 খুব ইম্পৰ্টেণ্ট হয় এই 12 টো তোমালোকে চালে চাব পাৰা যদি পেপাৰখন ইজি হয় তেতিয়া 12 টো আহিব বাকি কিন্তু তোমালোকৰ যদি কিছু টান হয় তেন্তে 13 14 আৰু 16 খুব ইম্পৰ্টেণ্ট এই তিনিটা বেছি ইম্পৰ্টেণ্ট ভালদৰে চাবা বাকি এইখিনি তোমালোকৰ বাদ দিয়া হৈছে তো চাব নালাগে স্থানাংক জ্যামিতিৰ তোমালোকৰ দূৰত্বৰ সূত্ৰ আহিব পাৰে দুটা বিন্দুৰ মাজৰ দূৰত্ব সুধিব পাৰে তো কুৱেশ্যন 1 ৰ চাবা বাকি তোমালোকৰ কুৱেশ্যন 7 ইম্পৰ্টেণ্ট হয় বাকি 8 টো ইম্পৰ্টেণ্ট কুৱেশ্যন 10 9 8 গোটেইকেইটা ইম্পৰ্টেণ্ট এবাৰ এই চাৰিটা গোটেইকেইটা ইম্পৰ্টেণ্ট চাবা তোমালোকে 7 8 9 10 বাকি বিভাজন সূত্ৰটো তোমালোকে চাবা তাৰ ওপৰত মেথছ দিব এনেকুৱা এটা এক্সাম্পল আহিব পাৰে চাবা ভালদৰে কুৱেশ্যন 4 টো ইম্পৰ্টেণ্ট চাবা ভালদৰে 5 টো ইম্পৰ্টেণ্ট হয় এইটো চাবা বাকি তোমালোকৰ ত্ৰিভুজৰ কালি উলিয়া এটা আহিব পাৰে হয়তো এক্সাম্পল দিব পাৰে নতুবা ডাইৰেক্ট এক্সাৰসাইজৰে দিব পাৰে চাবা ভালদৰে এইটো আৰু কেৰ মান উলিয়াব দিব পাৰে ইয়াত প্ৰশ্নটো দিছে তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলিয়া যেতিয়া সেই বিন্দুবিলাক একেৰেখীয়া হলে তোমালোকে ত্ৰিভুজৰ কালি কি পাবা 0 পাবা তো সেই ফৰ্মুলাত তোমালোকে এইকেইটা কৰিব লাগিব 1 আৰু 2 খুব ইম্পৰ্টেণ্ট ভালদৰে চাবা এতিয়া আমি চাম ত্ৰিকোণমিতি তোমালোকৰ 8.1 ৰ কুৱেশ্যন 3 4 5 একে নিয়মৰ ইয়াৰ এটা আহিব পাৰে চাবা ভালদৰে এতিয়া 8.2 ৰ তোমালোকে কুৱেশ্যন 1 টো চাবা 1 ৰ তোমালোকে 4 আৰু 5 টো ভালদৰে চাবা এইটো বেছি ইম্পৰ্টেণ্ট বাকি এমসিকিউ গোটেইকেইটা চাবা এমসিকিউ কেইটা ইম্পৰ্টেণ্ট হয় চাবা তোমালোকে বাকি এই কুৱেশ্যনটো আহি থাকে তোমালোকৰ 3 ৰ 1 টো বেছি ইম্পৰ্টেণ্ট কিন্তু 2 টো তোমালোকৰ একে নিয়মৰে চালে চাব পাৰা কিন্তু 1 টো বেছি ইম্পৰ্টেণ্ট হয় বাকি তোমালোকে এই মান নিৰ্ণয় কৰাবোৰ চাবা 1 ৰ গোটেইকেইটা চাবা বাকি তোমালোকৰ ইয়াতে কুৱেশ্যন 6 টো ইম্পৰ্টেণ্ট বাকি তোমালোকৰ কুৱেশ্যন 3 আৰু 8 ৰ গিটা একে নিয়মৰ গিটা চালে চাব পাৰা আৰু তোমালোকৰ কুৱেশ্যন 3 5 আৰু 8 ৰ যিগিটা মেথছ আছে গোটেইকেইটা একে নিয়মৰ চালে চাব পাৰা কিন্তু কুৱেশ্যন 6 আৰু যেটো 4 আছে এইগিটা বেছি ইম্পৰ্টেণ্ট হয় ভালদৰে চাবা
বাকি তোমালোকে এই ফৰ্মুলা কেইটাৰ প্ৰুফ কেইটা চাবা দিব পাৰে এতিয়া 8.4 ৰ তোমালোকে কুৱেশ্যন 4 ৰ এমসিকিউ কেইটা চাবা 1 টো বেছি ইম্পৰ্টেন্ট হয় ভালদৰে চাবা ঠিক আছে গটেকেইটা এমসিকিউ চাবা কিন্তু 1 টো বেছি ইম্পৰ্টেন্ট বাকি তোমালোকে কুৱেশ্যন 5 ৰ 2 টো চাবা 2 টো ইম্পৰ্টেন্ট হয় আৰু 6 কুৱেশ্যন 2 6 বহুত ইম্পৰ্টেন্ট হয় আৰু 8 বাকি তোমালোকে 6 ৰ 3 টো চাবা and 5 টো চাবা 1 টো কেতিয়াবা দিয়ে মানে কিন্তু 3 আৰু 5 টো বেছি ইম্পৰ্টেন্ট তো এইখিনি তোমালোকে হাফ ইয়াৰলিৰ বাবে চাবা এইখিনি ভালদৰে চালে তোমালোকে নিশ্চয়কৈ এটা ভাল স্কোৰ কৰিব পাৰিবা ঠিক আছে তো এতিয়া আমি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে তোমালোকে ভিডিওটো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা